মোৰ কোনো আপত্তি নাই। আপোনাৰ একমাত্ৰ ল'ৰা? মোৰ একমাত্ৰ ল'ৰা, দুয়োৰো পঢ়া ছাবজেক্ট একে, একে কোৱালিফিকেশ্যন। ছোৱালী মোৰ একে কাষ্টৰ, ছোৱালীও ধুনীয়া। মই ল'ৰাক কৈছোঁ মোৰ কোনো আপত্তি নাই, খালি মই বিয়া পাতাত অলপ দেৰি হ'ব, মই ফাইনেন্সিয়েলি অলপ। আৰু তাই বিহুৰ আগদিনা আহি পাৰ মাংসৰে ভাত খুৱাইছোঁ, বিহুৱান দিছোঁ, আমাক সেৱা কৰি গৈছে। তাৰ পিছত তাই এইটো কিয় কৰিলে বুজি নাপায়। এই 3 বছৰত আপোনালোকে কিবা তেনেকুৱা হেৰি পাইছিলে নেকি, অভিযোগ পাইছিলে নেকি? নাই নাই নাই, তাই বঢ়িয়াকৈ কৈছে, তাই ধুনীয়াকৈ কথা বাৰ্তা পাতিছে, তাই একো ভেজাল নাই। এতিয়া তাইক কাৰ পৰচনাত কৰি এইটো কৰিছে মই বুজি নাপাওঁ, কাৰণ তাইক তুমি এনেকুৱা ছোৱালী বুলি ভবাই নাছিলোঁ। নিজৰ বস্তুটো মোৰ ছোৱালী যেনেকুৱা মই তাইকো তেনেকুৱা বুলি ভাবিছিলোঁ। মই কৈছোঁ তুমি কিবা লাগিলে মোক ক'বা, তুমি মোৰ নিজো যেনেকুৱা তুমিও তেনেকুৱা। তাৰপিছত তাই যে এনেকুৱাখন কৰিব, তাক ভাল পাইছে, তাই যদি আৰু কাৰোবাৰ লগত বেলেগ এফেয়াৰ্ছ আছে তাই সেইটো জনাব লাগিছিলে। সেইটো আগতে সন্দেহ হৈছিল নে নাই, নিউজত দেখি বা তেনেকুৱাকে গম পাইছে নেকি? গম পাইছোঁ, নিউজত দেখি আৰু ভাবা নাই। আৰু মোৰ ল'ৰাই কালি তাক বাৰবাৰ, একচুৱেলি তাই পইচা আনিব গৈছিলে, এমাহৰ দৰমহা পাই পইচা আনিব গৈছিলে। মোৰ ল'ৰাই বাৰে বাৰে কৈছে তুমি অকলে নাযাবা, যদি মই যাব লাগে মই যাওঁ, নহ'লে তুমি দেউতাক লৈ যাবা। নাই, মই অকলে পাৰিম। আৰু তাই যিটো ভাবে আপোনালোকৰ ঘৰ দুখনৰ মাজত সম্পৰ্ক আছে নাই, মানে দুইখন ঘৰে আপোনাৰ দেউতাক মাক আপোনালোকে আমাৰ ফোনত আছে, আমি ফৰ্মেলি কৰা নাই। তাই মোৰ ল'ৰাও কেম্পাছত নহয়, তেওঁলোকৰ ফালৰ পৰা সন্মতি আছে? আছে। ভেজাল একো নাই, নাই একো নাই, ৰুমটো চাইছে। পাব লগা বস্তুৱে নাই, কি তালাচী কৰিব? আমাৰতো আমি আৰু ক্ৰিমিনেল নহয়। মই তাইক ছোৱালীৰ দৰে মৰম কৰোঁ, তাৰপিছত যেতিয়া তাই এইখিনি কৰিছে, মইতো ভাবোঁ তাইক উপৰিয়াল নাই, তাইক শাস্তি দিব। মই এটা মা কৈ তাই যেতিয়া ল'ৰাৰ এটা এনেকুৱা বদনাম আছে, তাইৰ বদনাম হৈছে কাৰণে আমাৰ ল'ৰাটোৰ বদনাম আনিছে। একচুৱেলি এইটো তেওঁলোকে থাকিবৰ কাৰণে নিহাৰে এইমাত্ৰ ঘৰত আহোঁতে কিবা ক'লে নেকি? কৈছে দেউতা চিন্তা নকৰিবা, মোৰ অলপ মানে প্ৰব্লেম আছে, তুমি নাৰ্ভাছ হৈছা। বোলো মই নাৰ্ভাছ হোৱা নাই বাবা, ওপৰৱালা আছে, তুমি একো কৰা নাই। তুমি সিদিনা স্পটত থাকিলেও বেলেগ কথা আছিল, তুমি মাকে ষ্টেটমেণ্ট দিছে ল'ৰা ঘৰত আছে, আৰু ল'ৰা খুব ভাল। মাকে ষ্টেটমেণ্ট দিছে ল'ৰা খুব ভাল। কি ক'ম আৰু এতিয়া ভাৱনাই আপোনালোকক ক'ৰবাত ফচাব চেষ্টা কৰিছে? তেওঁৰতো বদনাম হৈছে, গতিকে মোৰ ল'ৰাটোৰো বদনাম কৰাৰ কাৰণে চেষ্টা কৰিছে, এইটোৱে কথা। প্ৰশ্নটো হৈছে এইটো, তাই যদি তাক ফোন কৰিছে বয়ফ্ৰেণ্ড, 1 ছেকেণ্ডত সি বাইকত গুচি যাব পাৰে, হয়নে? তাক ফোন নকৰি মাকক কিয় ফোন কৰিছিলে? এটা হেৰি দিছে, ভইচ মেছেজ দিছে, তাই কৈছে ক'ত আছা তুমি? উবেৰত আছো। কিন্তু উবেৰত লাগিছে, মই ক'লো ভইচ মেছেজ দেখুওৱা তুমি কেনেকৈ টাকাৰ, ইটো চিধা চাধা ল'ৰা। মই কৈছোঁ দেখুওৱা, তাইক খোজকাঢ়ি আছে, ভাগৰ লাগিছে, তাইক উবেৰত যোৱা নাই। তাই কিন্তু উবেৰত থকা বুলি কৈছে, আমি গম পাইছোঁ উবেৰত যোৱা নাই। গতিকে তাৰপিছত কৈছে, নিহাৰক কৈছে তুমি গ'লা, আই এম ইন বুলি কৈছে, আই এম ইন। তাত বেলেগ একো। তাৰপিছতে মাকক মেছেজ 1 মিনিটতে মেছেজ দিছে, আই এম ডেঞ্জাৰ। গতিকে কি ভাবি কথাটো তাক ক'ব লাগিছিল নে মাকক ক'ব লাগিছিল? সি বাইকখন লৈ সোনকালে গুচি যাব পাৰে নে মাকে কি লৈ পেলাই যাব? মাকৰ বেমাৰ আছে কঁকালৰ বিষ। তেওঁলোকৰ এইটো প্লেন এতিয়া যে ইয়াক কেনেকৈ ফচাব পাৰোঁ সেইটো চেষ্টা দিছে, কাৰণ মোৰ ছোৱালীটো দাগী হ'লে, গতিকে ইয়াকো দাগী ইয়াক ভালকৈ মাত লগাই গৈছে, লাকটো ভাল, তাৰ ঘৰত আছিল। ছোৱালীজনী অকলে ক্লাছত যাম বুলি কৈ ওলাই গৈছে, ওলাই গৈ তাই ক'ৰবাত ঘূৰিছে, ঘূৰি পেলাই তাই হেৰি কৰি পেলাই তাই আজাৰত যাম বুলি কৈ পেলাই তাই য'তে ত'তে ঘূৰি ফুৰিছে, ঘূৰি পেলাই ব্লেমটো দিছে ইয়াক। কিন্তু আমি শুনিব পোৱা মতে তাই কোনোবা ল'ৰাৰ লগত গৈছে, মিডিয়াতে পাইছোঁ মই, ওপৰে কোৱা নাই, মিডিয়াত পাইছোঁ মই, তাই কোনোবা ল'ৰাৰ লগত গৈছে। গৈ পেলাই তাই যদি গৈছে, ইয়াক কিয় ফচালে বস্তুটো? ভাৱনা কিমান দিনৰ পৰা প্ৰেম আছিলে? বেছি দিন নহয়, ধৰক এতিয়া মনত নাই, 2-3 বছৰ হ'ব। 2-3 বছৰ হ'ব। কিন্তু তেওঁলোকে এই যে অপহৰণটো হ'ল, তাৰে লগততো ইয়াৰ কোনো লিংক নাই, গতিকে ইয়াক লিংকত আনিব বিচাৰিছে তেওঁলোকৰ দোষটো ঢকাৰ কাৰণে। দাদাকে ফোন কৰিছে, সেইটো আমি এতিয়াই চিন্তা কৰিব পৰা হোৱা নাই। আৰু ধৰক
মই ব্যৱস্থা কৰাৰ কথাটো ক'ত হয় মোৰ ল'ৰাৰ ওপৰতে কথা হ'ব আৰু মই আৰম্ভণিৰ পৰাও অপোজ কৰা নাই মই খুবেই ভাল পাইছোঁ মোৰ চব কথা মিলিছে ঠিক আছে খালি কৈছোঁ যে মোৰ অলপ দেৰি হ'ব বিয়া পাতাত কাৰণ মই ঘৰ নাই মোৰ ফাইনেন্সিয়েলি মই ঠিক আছে ফোন কৰিছে দেউতা তুমি ক'ত আছা মই বোলো মইতো অফিচত আহিলোঁ বাবা কিবা এটা কামত মোৰ মেডিকেল বিল এখন চাবৰ কাৰণে ইছ ৰাম মইতো ভয় খাই গ'লোঁ কাটি হ'ব দিয়া নালাগে তাৰপিছততো গম পাওঁ সি গ'লোঁ কাপোৰ পিন্ধিছে আৰু চিধা চিধি ঘৰত গৈছে ঘৰত নহয় থানাত গৈছে। থানাত গৈছে ৰাতি 2টালৈ বহিছে এই 10টাৰ পৰা ইমানে কি ভাল খবৰ পাই পায় কি খবৰ পায় কি খবৰ তাক পায় ইমানে আৰু লাখ বুজিছে। ভাল সি কালি যোৱা নাই নহ'লে তাৰ আৰু সিটো ফচালে হয়। নগ'লেও হ'ল হয় এইটো ঘূৰা কিবা প্ৰতাৰণাৰ কিবা তেনেকুৱা এংগল পাইছে নেকি আপোনালোকে যে তাহাঁতে ভাৱনাৰ জানিব। ফালৰ পৰা আপোনালোকৰ ল'ৰাক নিহাৰক প্ৰতাৰণা কৰিছে তেওঁলোকে সেইটো এটা ভাবিছে তো মোৰ ছোৱালীটো দাগ লাগিলে গতিকে ইয়াকো ফচাব লাগে এনেকুৱাই ভাবোঁ আমি নাজানো কিন্তু ভাৱনা যোৱাৰ তেওঁৰ টিচাৰ আগতে আছিল ন? আই এম ইন ডেঞ্জাৰ এনেকুৱা ধৰণৰ কিছুমান মেছেজ দিয়া বুলিও কৈছে কৈছে মাকক কৰিছে মাকক দিছে, প্ৰথম ইয়াক দিয়া মাকক নাই। দিছে তাৰপিছত ইয়াক দিছে বোধহয় নহয় নাই, মাকক দিছে। 1 মিনিট আগত তাক ফোন কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ